নমস্কাৰ, অপূৰ্ব জোনাক দত্ত। বন্ধুসকল, আজি লৈ আহিছোঁ অন্য এক বিশেষ উপায় আপোনাৰ ঘৰখনৰ কাৰণে। আপোনাৰ ঘৰত যদি নেগেটিভ এনাৰ্জি আছে বা আপুনি যদি ঘৰত যিকোনো ক্ষেত্ৰতে নেগেটিভ অনুভৱ কৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ উপায় আপুনি কৰিব পাৰে। আপুনি এডোখৰ ফিটকিৰি ল'ব, আপুনি হাতত ফিটকিৰি ল'ব আৰু ফিটকিৰি লৈ আপুনি ঘৰটোৰ প্ৰত্যেকটো ৰুমত ফিটকিৰিডোখৰ লৈ আপুনি ঘূৰিব আৰু ক'ব যে মোৰ ঘৰত যি নেগেটিভ এনাৰ্জি আছে, সেই নেগেটিভ এনাৰ্জি এই ফিটকিৰিডোখৰ পৰা বাহিৰলৈ যাওক, এই ফিটকিৰিৰ সহায়ত বাহিৰলৈ যাওক আৰু তেনেকৈ প্ৰত্যেকটো ৰুমতে ঘূৰাব আৰু ঘূৰাই এই কথাখিনি ক'ব। কোৱাৰ পিছত আপুনি ঘৰৰ বাহিৰ অৰ্থাৎ আপোনাৰ বাউণ্ডেৰীৰ বাহিৰত পেলাই দিব। তো ডেফিনেটলি আপোনাৰ নেগেটিভ এনাৰ্জি দূৰ হ'ব। সাধাৰণতে ফিটকিৰিয়ে নেগেটিভ এনাৰ্জি দূৰ কৰাত যথেষ্ট সহায় কৰে। আপুনি কৰি চাব পাৰে আৰু আপুনি এই কামটো সাধাৰণতে যদি আপুনি 11 দিন কণ্টিনিউ কৰে, তেনেহ'লে আপুনি ভাল ৰিজাল্ট পাব আৰু অনুভৱ কৰিব যে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত হালকা লাগিছে, অৰ্থাৎ পজিটিভ এনাৰ্জিলৈ ট্ৰান্সফাৰ হৈছে। ডেফিনেটলি আপুনি কৰিব পাৰে এই কামটো।